নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ আজি আমি ডিসকাস কৰিম যে মাৰ্কেট কোনটো সাইডে মুভ কৰিব পাৰে ফ্ৰাইডে কাৰণে সো তাৰ আগতে আজি যেনেকে আমি দেখা পালো যে মাৰ্কেটত এটা ভাল ফল হ'ল হেতু আমাৰ যোনটো লেভেলছ আছিল সেই লেভেলছ বিলাকক কেনেকে ৰেসপেক্ট কৰিছে চাও আমি আহকছো সো আজি যেনেকে আপোনালোকে জানে যে আৰবিআই পলিচি আছিল সো আৰবিআই পলিচি আজি ভাল এটা ৰেপো ৰেট টু আনচেঞ্জ আহিলে কিন্তু মাৰ্কেটে যোনটো সেই নিউজটোত ৰিয়েক্ট কৰিলে সেইটো ডাউন সাইডে কৰিলে ঠিক আছে তো ইয়াতে আমি অলৰেডি কালি ডিসকাস কৰিছিলো নিফটি 50 যে ইয়াতে আপোনালোকৰ এটা ট্ৰেন্ড লাইন যেনেকে আপোনালোকে 15 মিনিটত যদি চাই তেনে এটা ট্ৰেন্ড লাইন আমি অলৰেডি ডিসকাস কৰিছিলো এডাল ট্ৰেন্ড লাইন আমি অলৰেডি ডিসকাস কৰা আছিল কালি যে এইটো লেভেল এটা সাপোৰ্ট হিচাপে আমাৰ আছিল ঠিক আছে আমি এটুক সাপোর্ট হিসাবে লৈছিলো এখিনি পয়েন্ট সাপোর্ট হিসাবে আছিল এন্ড এডাল ট্রেন্ড লাইন আমাৰ কাৰণে আছিল যত আমি ট্ৰেড লম বুলি আমি প্ল্যান কৰিছিলো তাৰ লগত আমি আপসাইডৰ কাৰণে এটু যেনেকে অল টাইম হাই আছিল তাৰ তলত যোনটো ৰেজিস্ট্যান্স আছিল ইয়াত আমি চাইছিলো যে এটু ৰেজিস্ট্যান্সৰ ওপৰত কেনেকে ৰিয়েক্ট কৰিব বা এটা লেভেল যোনটো এটা লাইক পেন এন্ড প্যাটাৰ্নৰ আন্ডাৰত মাৰ্কেট আছিল ঠিক আছে এটু হল এটু পেন এন্ড প্যাটাৰ্নৰ আন্ডাৰতে মাৰ্কেট আছিল কালি সো এটুত আপোনালোকে চাওক যে ওপৰৰ লেভেলটো ব্ৰেকে কৰা নাই মাৰ্কেটে গ্যাপ আপ খুলি পেলা হলো তললে আহিছে তললে আহোতে আপোনালোকৰ যেনেকে মই কৈছিলো আপোনালোকক যে 10 লাইক 10টা বজাত যোনটো স্পিচ আছে সেই স্পিচটো হৈ যোৱাৰ পিছত ট্ৰেড ললে বেছি ভাল ঠিক আছে তো হেতু বস্তু যদি আপোনালোকে ফলো কৰিছে তেনলে এটু ট্ৰেড নলৈ পেলা আপোনালোকে নিশ্চয় এই ট্ৰেডটো যোনটো সাপোর্ট আছে যোনটো ইম্পৰ্টেন্ট সাপোর্টটো তলত যেতিয়া মাৰ্কেটটো গৈছে এই ট্ৰেডটো মই ভাবো কি আপোনালোকে মিস কৰিবই নালাগে ঠিক আছে এইখিনিত যেতিয়া মাৰ্কেটটো এই যেতিয়া সাপোর্টটো ব্ৰেক কৰিছে বা আপুনি সৰু টাইম ফ্ৰেমতে চাও 5 মিনিটছত যেটো আমি 5 মিনিটছতে ট্ৰেড কৰিব লাগে যেতিয়া আমি ইনিশিয়েট কৰো ট্ৰেডটো আপুনি 5 মিনিটছত কৰিব লাগে 5 মিনিটছত আপোনালোকে চাওক যে এই সাপোর্টটো যেতিয়া আইছে তলত আইছে এটা কনসলিডেট কৰি যেতিয়া সাপোর্টটো ব্ৰেক কৰিছে তেতিয়া এই দুডাল ক্যান্ডেলতে আপোনালোকে যদি চাই কিছুমান অপশনস অলমোস্ট ডাবল হৈ গৈছে মানে 100 रुपीजৰ অপশন বিলাক 200 হৈ গৈছে তেনেকুৱা টাইপৰ হৈ গৈছে অলমোস্ট কিমান পইণ্টছৰ ফল আছিল তো আপোনালোকে যদি চাই দুডাল ক্যান্ডেলত অলমোস্ট 100 পইণ্টছৰ ওপৰত ফল আছিল ঠিক আছে সো এটু কাৰণে মই কওঁ কি ওয়েট ফৰ ইয়োৰ এন্ট্ৰি ওয়েট ফৰ ইয়োৰ লেভেলছত সদায় আমি ওয়েট কৰিব লাগিব এনেকুৱা নহয় কি জতে ততে যদি আমি এন্ট্ৰি লওঁ তেতিয়া হলে আমাৰ তাতে ফসাৰ চান্স বহুত থাকে ট্ৰেপ ফৰ চান্স বহুত থাকে বিকজ মাৰ্কেটে ৰখি আছে ৰিটেইল ট্ৰেডাৰ্ছক ট্ৰেপ কৰিবলৈ ঠিক আছে ইমান ইজিলি মাৰ্কেটে পইচা কাকো নিদিয়ে তাক দিব যোন পেশেন্ট হয় ঠিক আছে পেশেন্স যদি থাকে তেতিয়া হলে আপোনালোকক ইয়াতে মাৰ্কেটে ৰিৱাৰ্ড দিয়ে ঠিক আছে তো এটু ইজি ট্ৰেড আছিল তাৰ পিছতো আপোনালোকে যদি চাই এটু এটা ৰিট্ৰেসমেন্ট আছিল মাৰ্কেটে ফল কৰিলে ইয়ালৈকে যোনটো সাপোর্ট আছিল এটু নেক্সট সাপোর্ট আছিল এই নেক্সট সাপোর্টটো পৰা গৈ পেলা মাৰ্কেটে আকৌ ৰিট্ৰেসমেন্ট ললে ৰিট্ৰেসমেন্টত যদি আপোনালোকে যেনেকে মই কওঁ কি এটা যেতিয়া ফল হয় ঠিক আছে ফলটো সদায় কেনেকে হয় ৰিট্ৰেসমেন্টৰ থ্ৰুদি হয় এনেকে এটু ৰিট্ৰেসমেন্ট টু ফল ঠিক আছে ওপৰটো ৰিট্ৰেসমেন্ট হৈছে তলটো তো ৰিট্ৰেসমেন্ট বিলাকত যদি আপোনালোকে লাইক এটা ফল হল আপোনালোকে দেখিছে অলৰেডি ফল হৈছে তো এটা বাইং এইবিলাক যে বাইং যে দেখায় মাৰ্কেটে এই বাইং বিলাক হেতু কাৰণে দেখায় যাতে ৰিটেইল ট্ৰেডাৰ্ছক ট্ৰেপ কৰিব পাৰে ৰিটেইল ট্ৰেডাৰ্ছে কি কৰিব কি এতিয়া চাওক মোস্টলি কি হয় এটা যেতিয়া ফল হয় ঠিক আছে ভাল এটা ফল আপুনি ধৰি লওক কি ফাৰ্স্ট হাফত হৈ গৈছে তেতিয়া হলে এই যে আপসাইড কেতিয়াবা হয় এটো যেনেকে এনেকুৱা কনসলিডেট কৰি মাৰ্কেট ওপৰত যায় কিন্তু হেতু কেতিয়া হয় যেতিয়া ভাল কনসলিডেশন আপোনালোকে দেখা পায় বহুত দেৰি কনসলিডেশন 1 ঘন্টা কনসলিডেশন হৈছে তাৰ পিছত যোনটো মানে এনেকুৱা টাইপৰ কনসলিডেশন হৈ গল তাৰ পিছত যোনটো আপসাইড যায় বহুত ফাষ্ট যায় ঠিক আছে তেতিয়া কল সেলাৰ্স বিলাকক বা পুট যোনবিলাকে বাই কৰি থৈছে ইহঁতক ট্ৰেড কৰে কিন্তু ইয়াতে আপোনালোকে চাওক কি সিধা সিধি ওপৰত গৈ আছে ইয়াতে তো এটুত কি হয় কি ৰিটেইল ট্ৰেডাৰ্ছ বিলাকে ভাবে যে আমি ইয়াতে আকৌ সাগে মাৰ্কেট আৰু কিমান তলত যাব আমি ইয়াতে বাই কৰি লওঁ এইটো কনসেপ্টতে মাৰ্কেটে ইয়াতে ট্ৰেপ কৰি পেলাই আকৌ তললে লৈ আনে তো আপোনালোকে চাওক এটা পইণ্টলৈকে 21800 লৈকে গ'ল তাৰ পিছত ইয়াতে সিধা মাৰ্কেটে তললে লৈ আনে তো এটু আছিল ট্ৰেপ তো এনেকুৱা টাইপৰ ট্ৰেড আপোনালোকে প্ল্যান কৰিব পাৰে ৰিটেইল ট্ৰেডাৰ্ছে যেনেকে ভাবে তাৰ উল্টাটো আপোনালোকে প্ল্যান কৰিব লাগিব বা আপোনালোকে এটু ভাবিব লাগিব কি ৰিটেইল ট্ৰেডাৰ্ছে ইয়াতে কি ভাবি আছে হেতু প্ল্যান কৰিহে আপোনালোকে ট্ৰেডটো ল'ব লাগে একচুয়ালি ঠিক আছে সো এটু আজিৰ ট্ৰেড আছিল আজিৰ যোনটো মোমেন্টাম আছিল বহুত ভাল আছিল ঠিক আছে মই ভাবো কি আপোনালোকে আজি দুটা নহলেও এটা ট্ৰেড হলেও আপোনালোকে মোৰ মতে কেচ কৰিছে ইয়াতে ঠিক আছে সো কাইলে কাৰণে কেনেকুৱা আমি চাও অপচন
কাইলৈ যেনেকৈ আপোনালোকে ইয়াতে যদি চাই 1 ডে টাইম ফ্ৰেমত যদি আমি চাওঁ ঠিক আছে 1 ডে টাইম ফ্ৰেমত এটা বস্তু আপোনালোকে চাব যে এডাল ট্ৰেণ্ড লাইন ইয়াতে আছিলে সেই ট্ৰেণ্ড লাইনডাল 1 ডে টাইম ফ্ৰেমত কিন্তু আজি ব্ৰেক কৰি দিছে ঠিক আছে ডাঙৰ টাইম ফ্ৰেমত ট্ৰেণ্ড লাইন ব্ৰেক হৈছে ঠিক আছে চ' এতিয়া আমি সৰু টাইম ফ্ৰেমত আহোঁ তাৰমানে বিয়েৰিছনেছটো আমি বিয়েৰিছৰ ট্ৰেড আমি চাব পাৰোঁ ঠিক আছে সেইটো এটা আমাৰ আইডিয়া হৈ গ'ল এতিয়া ছাপোৰ্ট যোনটো নেক্সট আছে তাৰ নেক্সট ছাপোৰ্টটো হৈছে আজিৰ ল'টো এইখিনিত অলৰেডি ছাপোৰ্ট আছিলে ইয়াতে কনজেকশ্যন আছে কিছুমান আপোনালোকে দেখিছে এইটো অলৰেডি মই আগতেও কৈছোঁ এই ছাপোৰ্টটোৰ কথা এই ছাপোৰ্টটোলৈকে আহিছে মাৰ্কেট ঠিক আছে এইটো ছাপোৰ্ট হৈ গ'ল কাইলৈ কাৰণে আমাৰ ঠিক আছে এতিয়া নেক্সট ছাপোৰ্ট ক'ত আছে এইটো নেক্সট ছাপোৰ্ট হৈছে দূৰত আছে বহুত দূৰত আছে ছাপোৰ্ট ঠিক আছে এইটো ছাপোৰ্টটো যদি কাইলৈ ব্ৰেক হয় তেতিয়াহ'লে আমি আকৌ চেলিঙৰ ট্ৰেড ইয়াতে ইনিচিয়েট কৰিব পাৰিম ঠিক আছে কেনেকৈ পাৰি এগেইন চেম কথা কি যদি ইয়াতে ফ্লেট খোলে এইখিনি আণ্ডাৰত যদি মাৰ্কেটে খোলে ঠিক আছে এণ্ড খুলি পেলাই অলপ কনচলিডেশ্যন যদি কৰে ইয়াতে কনচলিডেশ্যন কৰাৰ পিছত যদি ব্ৰেকডাউন দিয়ে তেতিয়াহে আপোনালোকে ইয়াতে এটা চেলৰ ছাইডে এটা ট্ৰেড ল'ব পাৰিব এণ্ড যদি আপোনালোকে চাই এইটো বস্তু যে মাৰ্কেটে যোনটো নেক্সট ছাপোৰ্ট আছে সেইটো বহুত দূৰত আছে তো ইয়াতে কেতিয়াও আপোনালোকে এইটো নাভাবিব কি ফল হ'ল চিধা ইয়াতে তললৈ আহি যাব তেনেকুৱা কেতিয়াও নহয় সেইটো মনত ৰাখিব কি হ'ব আহিলে নহয় এটা ৰিট্ৰেচমেণ্ট দিব সেই ৰিট্ৰেচমেণ্টটোত ট্ৰাই কৰিব চেল কৰিবলৈ ৰিট্ৰেচমেণ্টটোত চেল কৰিলে কি ফাইদা হয় বিকজ তেতিয়া আপোনালোকৰ ষ্টপ লছটো সৰু হয় ঠিক আছে তো এণ্ড লছ হোৱা চান্স তেতিয়া আপোনালোকৰ কম হৈ যায় ঠিক আছে তো সেইটো আমাৰ ডাউন ছাইডৰ কাৰণে প্লেন থাকিলে চিম্পল প্লেন ডাউন ছাইডৰ কাৰণে আৰু এটা ক'ত প্লেন থাকিব এইটো যোনটো আজি এটা ছাপোৰ্ট কালি আছিলে কালি ছাপোৰ্টটো আজি ব্ৰেক কৰিছে ঠিক আছে এতিয়া যেতিয়া মাৰ্কেটটো যেতিয়া ফল দিলে যেতিয়া আকৌ এবাৰ ইয়াতে যাব তেতিয়া কি হ'ব ইয়াতে আজি কি আছিলে চেলাৰ্ছ এক্টিভ হৈ আছিলে হয়নে চেম বস্তু এইটো যিহেতু আমাৰ ছাপোৰ্ট আছিলে প্ৰথমতে এতিয়া আমাক ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব তো যেতিয়া মাৰ্কেটটো ইয়ালৈ যাব আকৌ ইয়াতে চেলাৰ্ছ এক্টিভ হ'ব তো ইয়ালৈকে যেতিয়া মাৰ্কেটটো আহিব আপোনালোকে এইটো চাব লাগিব যে ইয়াতে যদি কি যিকোনো এটা নিগেটিভ কেণ্ডেল যেনিবা আপোনালোকৰ এনেকুৱা টাইপৰ হেৰিয়ে বনি গ'ল ইনভাৰ্টেড হেমাৰে বনি গ'ল বা বিয়েৰিছ এংগলফিং বনি গ'ল যিকোনো নিগেটিভ কেণ্ডেল যদি বনি যায় আপোনালোকে তাতে এটা চেলিং ইনিচিয়েট কৰিব পাৰে ঠিক আছে তেতিয়া আপোনালোকৰ ষ্টপ লছটো কম হ'ব মানে ঠিক আছে তো তলৰ ফালেও আমি এটা লেভেল পাই গ'লোঁ ওপৰ ফালেও এটা লেভেল পাই গ'লোঁ চেলিঙৰ কাৰণে বাইং কেতিয়া কৰিম বাইং আপোনালোকে তেতিয়া কৰিব লাগিব যেতিয়া মই কৈ আছোঁ আপোনালোকক বাইং তেতিয়া কৰিব লাগিব যেতিয়া আপোনালোকৰ এইটো চাওক এটা ট্ৰেণ্ড লাইন আছে ঠিক আছে এই ট্ৰেণ্ড লাইনটো যেতিয়া ব্ৰেক কৰে ন তেতিয়াহে আপোনালোকে বাইঙৰ কাৰণে চাব তাৰ আগতে মই নাভাবোঁ কি বাইঙৰ কাৰণে আপোনালোকে ট্ৰেড চাব লাগে যদি ইয়াতে যদি এতিয়া বহুতে ভাবে কি ইয়াৰ পৰা যদি ফ্লেট খুলি চাই ইয়ালৈকে গুচি যায় এই ৰেলীটো মই কেটচ নকৰিম নেকি তো মই ভাবোঁ কি এনেকুৱাকৈ আপোনালোকে ভাবিব লাগিব কি ইয়াতে যিহেতু প্ৰিভিয়াছ ডেট এটা চেলিং আহিছে এইটো আপোনালোকে যদি ইয়াৰ পৰা মুভ দিয়েও এইটো আপুনি এটা অপৰচুনিটি হিচাপে ধৰিব লাগিব ফৰ চেলিং ঠিক আছে তো এইখিনি যাব দিয়ক আমাৰ লেভেলত যেতিয়া আহিব আমি ইয়াতে চেল কৰিম ঠিক আছে বাইং কেতিয়া কৰিম ইয়াতে আপোনালোকে গৈ পেলাই বোলে কনচলিডেট কৰিলে ব্ৰেকআউট দি দিলে তাৰপিছত আৰু কনচলিডেশ্যন কৰি যদি এই ট্ৰেণ্ড লাইনটো ব্ৰেক কৰে ন তেতিয়াহ'লে আমি ইয়াতে আপোনালোকে ভাবিব পাৰে কি এইটো মাৰ্কেটে যোনটো অল টাইম হাই বনাইছিলে সেই অল টাইম হাইটো আকৌ ই কেটচ আপ কৰিব যাব ঠিক আছে এই যোনটো আজি ব্ৰেকডাউন হ'ল বা 1 ডে টাইম ফ্ৰেমত যোনটো ট্ৰেণ্ড লাইন ব্ৰেকডাউন দেখাইছে এইটো কমপ্লিটলি মানে ফেক আছিল এণ্ড আপছাইডত মাৰ্কেটে ট্ৰেড কৰিব যাব ঠিক আছে চ' তলৰ ফালেও হৈ গ'ল ওপৰ ছাইডেও হৈ গ'ল আমি দুটা ছাইডে ডিছকাছ কৰিলোঁ নিফটি 50 এতিয়া আহকচোন আমি নিফটি বেংক নিফটিটো ডিছকাছ কৰোঁ তো বেংক নিফটিত অলৰেডি আপোনালোকে যদি চাই বিয়েৰিছনেছ আছিলে ঠিক আছে আজিৰ মুভটো বহুত ভাল আছিলে আজি ছেইম ইয়াতে আপোনালোকে যদি আপোনালোকে চাৰ্টটো চায় তেতিয়াহ'লে চিম্পল এটা ছেটআপ আছিলে কালি মই অলৰেডি দেখাই দিছিলোঁ আপোনালোকক যদি আপোনালোকৰ মনত আছে এইটো চাওক ট্ৰেণ্ড লাইন ঠিক আছে তাৰ আগতে একো ছেটআপ তেনেকুৱাকৈ বনা নাছিলে ঠিক আছে এইটো ৰেজিষ্টেঞ্চ অলৰেডি এবাৰ ব্ৰেক কৰিছিলে কিন্তু মই আপোনালোকক সেইকাৰণে কালি এটা কথা কৈছিলোঁ যে RBI পলিচিটো যোনটো স্পীচটো দিব সেই স্পীচটো নোহোৱালৈকে আপোনালোকে ইয়াতে ট্ৰেড নল'ব ট্ৰেপ হ'ব পাৰে মই এটা কথা একদম ভালকৈ কৈছিলোঁ এইটো বস্তুৱে হ'ল চাওক ৰেজিষ্টেঞ্চ আছিলে মই আপোনালোকক ছেটআপ যোনটো কৈছিলোঁ যে এই তলৰ ফালে এইটো আৰু ওপৰ ছাইডে এইটো বুলি কৈছিলোঁ এইটো লেভেল বুলি কৈছিলোঁ তো এইটো লেভেল ব্ৰেক নোহোৱালৈকে আমি ট্ৰেড নলওঁ কিন্তু ব্ৰেক হোৱাৰ পিছত কমপ্লিটলি এইটো ট্ৰেড কৰি দিলে ঠিক আছে তো কিয় হ'ল বিকজ এইটো RBI সেইটো টাইমতে এইটো চাওক
10টা বজাই হয় তো 10টা বজাত স্পিচটো আহিছিলে য'ত ইয়াত ট্ৰেপিং ইয়াতে হৈছে ঠিক আছে তো এইটো আমি এভয়েড কৰিব লাগিছিল মই কালি আপোনালোকক কৈছো ঠিক আছে ইয়াত আপোনালোকে চাওক যে এইটো ট্ৰেড কোনখিনি ইনিশিয়েট হৈছে এই ট্ৰেন্ড লাইনটো যেতিয়া ব্ৰেক হৈছে ট্ৰেন্ড লাইনৰ ওচৰত অলপমান কনসলিডেট কৰি যেতিয়া ব্ৰেকডাউন কৰিছে অলমোস্ট আপুনি যদি চাই 400 পইণ্টৰ ফল ইয়াতে দিছে ঠিক আছে তাৰ পিছতো এটা ট্ৰেড আহিছিলে যোনটো হল এইটো ট্ৰেড আপোনালোকে চাব পাৰে এইটো কোৱা হয় বিয়াৰিশ ফ্লেগ প্যাটাৰ্ন বুলি কোৱা হয় য'ত মাৰ্কেটে ফল কৰিলে তাৰ পিছত এটা ফ্লেগ টাইপৰ প্যাটাৰ্ন বনে ইয়াতে আপোনালোকে চাও বহুত ডাঙৰ ফল ইয়াতে পোৱা গৈছে ঠিক আছে তো এইটো আজি দুটা ট্ৰেড ব্যাংক নিফটিত আছিল ঠিক আছে তো কাইলে কাৰণে কি হ'ব পাৰে কাইলে যদি আপোনালোকে চাই এগেইন ইয়াতেও সেম 15 মিনিটছত আমি যদি চাও সেম কথা ইয়াতে আপোনালোকৰ ব্ৰেকডাউন কৰ পৰা হৈছিলে ইয়াৰ পৰা ব্ৰেকডাউন হৈছিলে তো সেম বস্তু মাৰ্কেটটো যদি সাপোৰ্টটো যদি মই চাও ইয়াতে আমি সাপোৰ্ট আজি যোনটো সাপোৰ্ট বনাইছে মাৰ্কেটে এটো হয় ঠিক আছে নেক্সট সাপোৰ্টটো আছে ইয়াত ঠিক আছে তো ইয়াতে এটা ট্ৰেড হৈ গল আপোনাৰ এগেইন সেম টাইপত মই কম ইয়াতে বাইঙৰ কাৰণে আপোনালোকে ইমান ইজিলি আপোনালোকে বাইঙৰ কাৰণে ভাবিব নালাগে বাইঙৰ কাৰণে এতিয়া নহয় সেলিঙৰ কাৰণে মই কৈ আছো ইয়াতে যদি মাৰ্কেট আকৌ যায় আকৌ যদি মাৰ্কেট ইয়ালে যায় আকৌ ইয়াতে আপোনালোকৰ কাৰণে এটা ৰিজেকচন ইয়া আজি যেনেকে হল ৰিজেক্ট ইয়াতে সেম ইয়াতে ৰিজেকচন পাব পাৰে ঠিক আছে আকৌ সেম কনসেপ্টত ইয়াতে কি হ'ব ইয়াতে যদি আপোনালোকে যদি ফ্ল্যাট খুলি যদি কনসলিডেট কৰে তাৰ পিছত যদি লো টু ব্ৰেক কৰে তেতিয়া আপোনালোকে সেলিঙৰ কাৰণে আকৌ চাব লাগিব ঠিক আছে সো এটো সিম্পল এটা ট্ৰেড আৰু যদি ইয়াতে গ্যাপ আপ খুলি পেলাই ওপৰতে গৈ থাকে মাৰ্কেট তেতিয়া হলে এডল ট্ৰেন্ড লাইন ইয়াতেও আছে ঠিক আছে য'ত আপোনালোকে এটো ট্ৰেন্ড লাইন এই ট্ৰেন্ড লাইনটোত যদি ব্ৰেকআউট দিয়ে ঠিক আছে ওপৰত যদি গৈ পেলাই বলে মাৰ্কেট সিধা সিধি গৈ আছে এন্ড এটা পইণ্টত আপোনালোকে পালে যে কনসলিডেট কৰি এটা পইণ্টত মানে ট্ৰেন্ড লাইনডালৰ ওচৰত এটো ব্ৰেকআউট দি দিলে তেনেহলে আপোনালোকে আপসাইডৰ কাৰণে ট্ৰেড এটা ল'ব পাৰে আনলেস এটো বাইঙৰ কাৰণে ট্ৰেড আপোনালোকে এভয়েড কৰিব লাগে মোৰ মতে ঠিক আছে সো এখিনি লেভেলস আমাৰ কাৰণে থাকিলে এটা যদি গ্যাপ আপ গ্যাপ ডাউন হৈ যায় তেতিয়া হলে আপোনালোকে প্ৰাইস একশনটো চাব লাগিব ঠিক আছে গ্যাপ আপ হৈ গলেও আপোনালোকে ওয়েট কৰিব লাগিব গ্যাপ ডাউন হৈ গলেও মই যেনে কৈছো উইথ দা ট্ৰেন্ড যদি আমি গৈ আছো তেতিয়া আপোনালোকে কি কৰিব লাগে কেতিয়াও গ্যাপ ডাউন খুলে এটা কাইলে যদি গ্যাপ ডাউন খুলে কেতিয়াও আপোনালোকে ইয়াতে সেলিং নকৰিব এখিনি পইণ্টত যদি গ্যাপ ডাউন খুলিলে কেতিয়াও সেলিং নকৰিব কি কৰিব ওপৰ যাব দিব মাৰ্কেটটো এইখিনি পইণ্টত যেতিয়া আহিব ন তাতে আপোনালোকে সেলিং এটা ইনিশিয়েট কৰিব পাৰে after seeing a negative candle এটা চাব তাতে আপোনালোকে ট্ৰেড ল'ব পাৰিব সেলিং সাইডে ঠিক আছে তো এটো কাইলে আমাৰ প্ল্যান ফৰ নিফটি এন্ড ব্যাংক নিফটি সো আই হোপ দ্যাট কি আপোনালোকৰ কালি যোনটো এনালাইসিস আছিল আপোনালোকক আজি বহুত হেল্প কৰিছে এন্ড আপোনালোকে এনালাইসিস বিলাক যদি হয় আপোনালোকে বেলেগৰ লগতো শেয়াৰ কৰি দিব এন্ড মই ভাবো কি আপোনালোকে ভাল পাই আছে এনালাইসিস বিলাক যদি কিবা প্ৰবলেম হয় আপোনালোকে আমাৰ কমেন্ট সেকশনত ক'ব পাৰে এন্ড কিবা যদি ডাউট থাকে সেইটো আপোনালোকে কমেন্ট সেকশনত ক'ব পাৰে ঠিক আছে সো বাই এভৰিवन